আপোনালোকে দেখিছেনে? এইখিনি আমাৰ জেংকেৰেলা হয়। এইফালে এনেকৈ খুটি মাৰি মাৰি দিছোঁ এতিয়া লাহেকৈ ওপৰলৈ লতা যিহেতুকে বগাব লৈছে। আপোনালোকে দেখিছেনে? আজি পানী দিব লাগিব যদি বৰষুণ নিদিয়ে, মানে মেচিনে পানী দিম বুলি অলপ দিব লাগিব, যিহেতুকে বৰষুণ নাই। এতিয়া কামত লাগি আছোঁ আৰু আমাৰ জেংকেৰেলা বগাব ধৰিছে। চাঙৰ ওপৰলৈ তুলি দিব লাগিব এতিয়া খুটি মাৰি মাৰি। আৰু এতিয়া ইয়াত এনেকৈ বান্ধি আছোঁ আৰু আপোনাক দেখিছেনে? আপোনালোকে এনেকৈ আছে ইয়াত কেৰেলা। মানে গাইছে ইয়াত দেখিছেনে আপোনালোকে? এতিয়া আমি এইখিনি গোটেইখিনি খুটি ঘাৰি গৈ আছোঁ জেংকেৰেলা পুলিখিনিত, আৰু লতা বগাবলৈ ধৰিছোঁ। আৰু এতিয়া লতাখিনিতে আমি উঠাই দিবৰ কাৰণে চাঙলৈ ইয়াত এনেকৈ এটা এটা খুটি ইয়াত গাড়ি দিছোঁ। আমি যিখিনি যোৱা বছৰ খুটি হয়, আৰু এই খুটিখিনি এতিয়া মাৰি নাই চাঙৰ ওপৰলৈ তুলি দিব লাগিব। আৰু বৰষুণ নিদিয়াত অকণমান পুলিবোৰ ৰখি আছিলে, আৰু যিহেতুকে আমি মেচিনে পানী যোগান ধৰা হৈছিলে, কিন্তু বৰষুণ পানী গোটেই নহয় যেতিয়াও। আৰু আজি আৰু বৰষুণ দিব বুলি ভাবিছোঁ। আৰু এতিয়া এইফালে আজি মানে পানী দিয়া কথা আছিলে আমি, কিন্তু পানী চানী নিদিলোঁ। বৰষুণ দিব বুলি আজিৰ দিনটো ৰখি দিছোঁ। আৰু এতিয়া এইখিনি এনেকৈ খুটি ইয়াত দেখিছে আপোনালোকে, ইয়াত খুটি এনেকৈ চাঙলৈ তুলি দিছোঁ। এইফালে ভাই এতিয়া গাড়ী গৈ আছে, মানে যিখিনি লতা ওলাই আছে সেইখিনি আমি বান্ধি দিছোঁ যাতে খুটিবোৰত ধৰি লয়। আৰু এয়া খেৰ লৈ আহিছোঁ, খেৰ বান্ধি দিছোঁ এতিয়া এনেকৈ। এইখিনি খেৰ এতিয়া খুটিখিনিত এনেকৈ বান্ধি দিব নাই। মানে গাইছে ইয়াত দেখিছেনে আপোনালোকে? আজি নিশা যিহেতুকে বৰষুণ দি দিলে, এতিয়া পুলিবোৰ অকণমান দেখিবলৈকে ভাল হৈছে বুলি ক'ব লাগিব। এইফালে এতিয়া আমি যিখিনি দুটা পোখা মাৰিছে এইবোৰত কাটি আমি আঁতৰাই দিছোঁ। নহ'লে মানে এই তিতাকেৰেলা আগটো অলপ চিঙা হৈ যায়, মানে একদম লিলিঙা হৈ যাব। সেইকাৰণে এইবোৰত কাটি দিছোঁ এতিয়া আমি। এইবোৰতে গুৰি পোখাবোৰ কাটি চফা কৰি দিব লাগিব। এতিয়া গুৰি পোখা মাৰিছে, মানে দুটা তিনিটাকৈ মাৰিছে। সেই পোখাবোৰ কাটি মেলি আঁতৰাই দিছোঁ, নহ'লে এই গছবোৰৰ আগবোৰ বেয়া হৈ যাব, একদম লেৰেলা হৈ যাব, চিঙা টাইপ হৈ যাব। সেইকাৰণে যিখিনি আমি দুটা পোখা মাৰিছোঁ, পোখাবোৰ চব কাটি মেলি পেলাই দিছোঁ। আৰু এতিয়া কাম লাগি আছোঁ। আমাৰ ফালৰ পৰা যিহেতু খুটি ঘাৰি গৈ আহি থকা হৈছে, আৰু গাড়ী মেলি এতিয়া যিখিনি পোখা গৈছে, দুটা তিনিটাকৈ ওলোৱা পোখাবোৰ আমি এইবোৰ চব কাটি দিবলগীয়া হৈছে। শুনিছেনে? প্ৰতি বছৰ এনেকৈ কাটিবইলগীয়া হয়। আৰু আমি মানে অকল এটা আগহে ওপৰলৈ পঠিওৱা হয় এইটো, আৰু বাকী যিখিনি তলত এইবোৰ যিখিনি পোখা ওলাইছে এইবোৰত চব কাটি দিব লাগিব। মানে এইবোৰত দেখিছেনে? এজোপা গছতে নহ'লে 3-4টাকৈ পোখা একদম গুৰিৰ পৰা মাৰি আহে, আৰু সেই পোখাখিনি যদি থৈ দিয়া হয় গছজোপা ওপৰলৈ নুঠে, আৰু গছজোপা বেয়া হৈ যায়, আগবোৰ অকণ চিঙা টাইপৰ হৈ যায়। এইবোৰত এতিয়া সেনেকুৱা ষ্টাইলে হৈছে। ইয়াত দেখিছেনে? এইবোৰত তেতিয়া আমি কাটি মেলি এইবোৰ আঁতৰাই দিছোঁ। এইবোৰত চব কাটি পেলাই দিছোঁ। এতিয়া এনেকৈ কৰি আছে অলপ কাটিবলৈ, এইফালে বাকী এইফালেও আছে এনেকৈ কাটিম। আৰু এতিয়া সেই বাৰীত কাম লাগিবলৈ আহিলোঁ। এইখিনি খেৰ লৈ লৈছোঁ, আৰু এই আমি তিতাকেৰেলা খুটিবোৰ এনেকৈ গাড়ি দিছোঁ ওপৰলৈ লতাবোৰ উঠিবলৈ। আৰু যিখিনি পোখা মানে দুটা তিনিটাকৈ ওলাইছে, আৰু সেই পোখাখিনি আমি কাটি চব পোখা আমি কাটি কিনে এতিয়া আঁতৰাই দিব লাগিব। যিহেতুকে কেঁচি লৈ আহিছোঁ, এইফালে মানে যি খুটি উঠিব লৈছে, নহ'লে এনেকৈ যদি পোখাখিনি থৈ দিয়া হয় একদম গছবোৰ হাত বেয়া হৈ যাব। এইবোৰ হাত গছ একদম পোখা কিমান মাৰিছে তলত দেখিছেনে? 4-5টাকৈ মাৰিছে। এইখিনি পোখা মানে এনেকৈ কাটি প্ৰতি বছৰে এনেকৈ কাটি দিয়া হয়। আৰু লতা জাতীয় বস্তু যিকোনো জিকা হওক, কোমোৰা হওক বা কেৰেলা হওক, গুৰি যিবোৰ পোখা দুটা তিনিটাকৈ মাৰে, সেইখিনি কাটি মেলি কৰি দিলেহে মানে চাঙলৈ পতাপত উঠি যাব, আৰু গছবোৰো ভাল হ'ব। এতিয়া কাম লাগি আছোঁ। আমাৰ তিতাকেৰেলা গছ যিখিনি পুৰণি হয় কাটি দিছিলোঁ আমি ইয়াত, এইখিনি লতা হেৰিয়ে হোৱা নাই,
দেখিছেনে আপোনালোকে এইখিনি লতা লাগি আছে। আকৌ আমি এইফালে পুলি ৰুই এতিয়া লতা আকৌ চাঙলৈ উঠাই পঠিয়াইছোঁ ইয়াত। এতিয়া কাম লাগি আছোঁ। সেইফালে লগত আছে ভাই আৰু মই। যিহেতুকে বতৰটো আজি নিশা বৰষুণ দিলে আৰু কাম কৰি অলপ ভাল লাগিছে বুলি ক'ব। নহ'লে একদম শুকান খৰাং হৈছিলে, কাম কৰিবলৈ মন নাযায়। আৰু এতিয়া এইফালে এতিয়া লাগি আছোঁ কাম। মেচিন যোগান আছে যদি বৰষুণৰ পানীকেইটা কেতিয়া নহয়। আজি যিহেতুকে বৰষুণ দিলে খুব ভালেই হ'ল। পুলিখিনি এতিয়া অলপ ভাল হ'ব, ষ্ট্ৰং হ'ব। সেইফালে এতিয়া লাগি আছোঁ। এতিয়া আমাৰ এইফালে এলাইন আছে, এইফালে এলাইন আছে এই চাংখনত বান্ধিবলৈ। বাকী সিফালে চাং এখন আছে, তাতো আছে বান্ধিবলৈ। আগলৈ এখন আছে, তাতো আছে। আমি তিতাকেৰেলাই মানে পুলি 400মান লগাই থৈছোঁ। আৰু এতিয়া পুলি এনেকুৱা হৈছে দেখিছেনে আপোনালোকে। এতিয়া বৰষুণ পাইছে, অলপ গৰম আহিছে, পুলিখন ধুনীয়া হ'ব। আমি এতিয়া খুটি গাৰা কাম লাগি আছোঁ। এইফালে ভাই আছে লগত, এইটো ঘাঁহ সেনেকৈ সদায় এতিয়া খেতি কৰিলে আপোনালোকে সদায় কাম কৰি থাকিব লাগে। আহি কিনে ৰাতিপুৱা বা ছেকেণ্ড টাইম আহি কিনে অলপ দেৰি লাগি থকা হয় কাম। মই বান্ধিমতো অকল খুটি গাড়ি এনেকৈ খুটিবোৰ গাড়ি দিছোঁ আমি। এইখিনি যোৱা বছৰ আমাৰ পুৰণি খুটি হয় আৰু এইখিনি খুটি আমি ধুনীয়াকৈ থৈ দিছিলোঁ। খুটিখিনি আছে আৰু এবছৰটো কাম কৰি অহা বছৰৰ পৰা আকৌ নতুন খুটি মানে গাইছ। এই পোখাটোতকৈ এইটো পোখা আমি এনেকৈ তলত ওলাই লৈছিলে। এই পোখাটো কিমান শকত দেখিছেনে আপোনালোকে। একদম সমানে ইয়াৰ শকত হয় একদম। সেইকাৰণে এইটো এতিয়া পোখা থৈ দিছোঁ আমি। এটা এই তলৰ যিবোৰ পোখা আছে এনেকৈ কাটি মেলি আঁতৰাই দিছোঁ। এইখিনিত এতিয়া আমি গোটেইখিনি কাটিব আছে আৰু এইফালে ভাই ঘাই গৈ আছোঁ খুটি। এইফালে মই কাটি চফা কৰি দিছোঁ। চব গুৰি যিবোৰ পোখা 2-3টাকৈ মাৰিছে সেইবোৰ হাত মানে আঁতৰাই চফা কৰি দিছোঁ। এইখিনি চব এনেকৈ পোখা ওলাইছে একদম। দেখিছেনে আপোনালোকে তলতো কিমান পোখা ওলাই গৈছে। এইবোৰ হাত চব মানে কাটি চফা কৰি আঁতৰাই দিব লাগিব। কেৰেলা গছত এনেকৈ খুটি ঘৰা এইফালে এখন চাঙত শেষ হৈছেগৈ বুলি ক'ব লাগিব। মাজে 2-এটাকৈ গাড়িব লাগিব। এইখিনি তেতিয়া এনেকৈ গাড়ি কিনি ইয়াত শেষ কৰিলোঁ। এখনত আছে, এখনতো অলপ এনেকৈ ঘাঁহি আছে। সেইফালে দেখিছে আপোনালোকে। এইখনত আৰু ঘাঁহিও আছে, পুলি ডাঙৰ হোৱা নাই। সেইখিনি ডাঙৰ হ'লে ঘাঁহিব লাগিব। এইবোৰতো তেতিয়া যিখিনি লতা মাৰি ওপৰলৈ বগাই গৈছে সেইখিনিহে অকল খুটিবোৰ গাড়ি আছে। এতিয়া ভাতটো খাই আহোঁগৈ আৰু খানা খাই মেলি আকৌ আহিম। অকণমান দেৰি লাগিম, তাৰপিছত ছেকেণ্ড টাইম মানে গাইছ। সেইখিনি আমাৰ পুৰণি আমি ইয়াত কেৰেলা ৰুই থৈছিলোঁ আৰু সেইখিনি এতিয়া এনেকৈ আমি এতিয়া ঢিপটো হোৱাত উঠাই দিছোঁ। যিহেতুকে বৰষুণ দিছে আৰু মাটি বহুত বেছি কোমল হৈ গ'ল এজাক বৰষুণতে। যিহেতু আমাৰ এইফালে এজাক দিছেহে আজি নিশা। এতিয়া এনেকৈ ভেটিটো দি দিছোঁ। ইয়াতো কেৰেলা পুলিখিনি হ'ল মানে ঢিপ তুলি দিছোঁ। এনেকৈ এখন আমাৰ বেলেগ কেৰেলা চাং হয় আৰু এই কেৰেলা চাংখনতে আমি এনেকৈ এতিয়া ধূলি মাটিবোৰ উঠাই ঢিপটো ওখ কৰি দিছোঁ। এতিয়া ছেকেণ্ড টাইম আহি কিনে কাম লাগি আছোঁ অকণমান। আৰু কেৰেলা যোন আমাৰ মাটি চপোৱা বা খুটি ঘাৰা বান্ধি থকা কাম